বন্ধুসকল, আপোনালোকৰ গকুল আহিলোঁ আজিৰ বিয়লিৰ বতৰালৈ। পুৱাৰ পৰা দুপৰলৈকে আকাশত মেঘৰ প্ৰভুত্ব, তাপমাত্ৰা ২৬ পৰা ২৯ ডিগ্ৰী চেণ্টিগ্ৰেড। দুপৰৰ ফালে বৰষুণ নামিলে, বজ্ৰপাতো কিছু স্থানত দেখা গ'ল। এতিয়া বিয়লি ৰাতিৰ বতৰা। আকাশ এতিয়াও মেঘাল আৰু পুনৰ বৰষুণ নামিব পাৰে। বাহিৰ ওলাওঁতে ছাতি নাইবা ৰেইনকোট লগত ৰাখিব। যান-জঁট আৰু জল-জল হোৱাৰ সম্ভাৱনা থাকিব পাৰে, সেয়ে ভ্ৰমণ আগতেই প্লেন কৰি ওলাব। আজিৰ সৰ্বাধিক তাপমাত্ৰা ৩২ ডিগ্ৰী চেণ্টিগ্ৰেড। আৰ্দ্ৰতা বেছি, সেয়ে পৰ্যাপ্ত পানী খাব। নেমু ৰস বা মছলীয়া মানে ৰসেৰে ভৰা ফল খাই ফ্ৰেছ হৈ থাকিব। আজিৰ টিপছ: এই তিনিটা বস্তু এবাৰো এৰাব নালাগে। ছাতি, পানীৰ বটল, আপোনাৰ পজিটিভ ভাইভ। আজিৰ প্ৰেমৰ অনুভৱ। বৰষুণৰ দৰে প্ৰেমো কেতিয়াও আগতে কোৱা নাথাকে, হঠাতে আহে আৰু জীৱনৰ আকাশক সতেজ কৰি দিয়ে। বতৰ যিমানেই আনপ্ৰেডিক্টেবল হওক, আপোনাৰ মনৰ আকাশ সদায় উজ্জ্বল ৰাখিব, কাৰণ শক্তি, আশা আৰু মৰম এইবোৰেৰে দিনটো সদায় উজ্জ্বল হ'ব। তেনেহ'লে বন্ধুসকল, মই গকুল চাইনিং অফ কৰিছোঁ আজিৰ বতৰৰ সৈতে। ষ্টে ছেফ, ষ্টে লাভ, ষ্টে ইনস্পায়াৰ্ড। দিছ ইজ ইউৰ হোষ্ট এণ্ড হোষ্ট আৰজি গকুল, দ্য ৰোমেণ্টিক জকি।